নমস্কাৰ নিউজেনি 365 লৈ আপোনাক স্বাগতম জনাইছো মই উপস্থিত আছো বেলতলাত আৰু মোৰ লগত আছে আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ স্বাগতম আপোনাক মোৰ প্ৰথম প্ৰশ্ন হ'ব যে জনজাতিকৰণৰ মৰ্যাদা কত উলমি আছে বস্তুটো কিয় প্ৰদান কৰা হোৱা নাই এতিয়ালৈ তীব্ৰ আন্দোলন কৰি আছে আপোনালোকে তথাপি চৰকাৰে শুনা নাই কিয় প্ৰতিখন চৰকাৰে জনজাতিকৰণৰ যেটো ইস্যু এই ইস্যুটো ৰাজনৈতিক ইস্যু হিচাপে এষ্টাব্লিছ কৰিব বিচাৰে আৰু চৰকাৰে জানে যে জনজাতিকৰণৰ মাধ্যমেৰে অসমখন সুৰক্ষিত হ'ব অসমৰ প্ৰতিটো থলগিৰি খিলঞ্জীয়া ৰাইজ সুৰক্ষিত হৈ থাকিব আৰু অনাগত দিনত আহিবলগীয়া প্ৰজন্মটো অসমত স্বাভিমানে জীয়াই থকাৰ পৰিৱেশ ৰচনা হ'ব কথাটো প্ৰতিখন চৰকাৰে বুজি পায় কিন্তু এই কামবিলাক তেখেতলোকে নকৰাৰ কথাটো হ'ল যে অসমৰ যিবিলাক সম্পদ অসমৰ যিবিলাক ভূমি এই ভূমি আৰু সম্পদৰ ওপৰত যাতে থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰ থাকিব নোৱাৰে তাৰ কাৰণে তেখেতলোকে জনজাতিকৰণৰ মৰ্যাদাটো দিব বিচৰা নাই আজি তেলৰ ওপৰত অধিকাৰ থলগিৰি ৰাইজৰ নাই চাহপাতৰ ওপৰত অধিকাৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ নাই কয়লাৰ ওপৰত অধিকাৰ থলগিৰি খিলঞ্জীয়া ৰাইজৰ ওচৰত নাই এই অধিকাৰবোৰ আমাৰ ওচৰত নাথাকিবৰ কাৰণে ছটা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়া নাই আৰু প্ৰতিটো দলৰ চৰকাৰে জানে যে জনজাতিকৰণৰ মাধ্যমেৰে অসমখন ট্ৰাইবেল ষ্টেট হ'ব 90টাকৈ সমষ্টি সংৰক্ষিত হ'ব আৰু অসমৰ প্ৰতিটো সম্পদ প্ৰতিটো বায়'ডাইভাৰ্চিটি থলগিৰি খিলঞ্জীয়া ৰাইজৰ আধিপত্য থাকিব সেই কাৰণে এই কামটো চৰকাৰে কৰা নাই শেহতীয়াকৈ এটা কথা উঠিছিল যে কেন্দ্ৰীয় ৰাজ্যিক জনজাতি মন্ত্ৰী দুৰ্গা দাস যি উইকে তেওঁ কেবিনেটত উত্থাপনে কৰা নাই এই জনজাতিকৰণৰ যি সন্দৰ্ভত অসম চৰকাৰে গঠন কৰি দিয়া পৰ্যায়ৰ কমিটি এই কথাটো এই বিষয়ে কি ক'ব এতিয়ালৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এইটো কথাই উত্থাপন হোৱা নাই মন্ত্ৰী গোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে পঠিওৱা নাই এই বিজেপি চৰকাৰখনে আমাক প্ৰতিশ্ৰুতি দিছিল যে আমি যদি শাসনলৈ আহোঁ অসমৰ ছটা জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসমীয়া সুৰক্ষিত ভৱিষ্যতটো আমি সুনিশ্চিত কৰিম আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো এজেন্সিয়ে স্বীকাৰ কৰিলে যে অসমৰ ছটা জনগোষ্ঠীয়ে জনজাতিকৰণ পাব পৰা ক্ৰাইটেৰিয়া আছে বিলখন গৈ ৰাজ্যসভাত উঠিল পাছ নহ'ল কিয় নহ'ল বুলি যদি আমি কওঁ চৰকাৰে উল্টা পাক মাৰে ইয়াত সংঘৰ্ষ হ'ব বুলি কয় বা বিভিন্ন চ'ৰ্চৰ পৰা আমি যিবিলাক কথা গম পাওঁ সেইবিলাকৰ জৰিয়তে এটা কথা স্পষ্ট হয় যে ইয়াত জনজাতিকৰণটো দিলে এখিনি মানুহৰ লগত সংৰক্ষময় পৰিৱেশ সৃষ্টি হ'ব বুলি এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰে কিন্তু বাস্তৱ কথা সেইটো নহয় চৰকাৰখনৰ সদিচ্ছাৰ অভাৱৰ কাৰণেই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো লেহেমীয়া হৈ আছে আৰু এইটো ওলমি আছে দীৰ্ঘদিন আপোনালোকৰ আন এটা দাবী হৈছে উজনিত স্বায়ত্ত শাসন অথবা আহোমলেণ্ডৰ সেইটো কিমান আগবাঢ়িছে নাই আহোমলেণ্ডৰ দাবী আমি নাই কৰা আমি আহোমলেণ্ডৰ কি পটভূমিত কোনে দাবী কৰিছে আমি সেই কথাবিলাকক ক'বলৈ নাযাওঁ কাৰোবাৰ কোনোবাই গণতান্ত্ৰিক দেশত বসবাস কৰে গতিকে কাৰোবাৰ অধিকাৰ আছে দাবী কৰাটো দাবী তেখেতলোকে কৰিছে কিন্তু সেই কথাবিলাক বতৰাবিলাকত আমি নাই কিন্তু উজনি অসম আপোনালোকৰ গোটৰ আহোমলেণ্ডৰ দাবী নাই আটাছুৰ দাবী নাই আটাছুৰ আহোমলেণ্ডৰ দাবী নাই এই দাবীটো বেলেগ এটা সংগঠনে কৰিছে তেখেতলোকৰ নিজা চিন্তাধাৰা আছে তেখেতলোকে কৰিছে আমি সেই দাবী দাবাবিলাক কৰা নাই আমি উজনি অসম স্বায়ত্ত শাসনৰ পূৰ্ণতা দাবী কৰিছোঁ আৰু উজনি অসম স্বায়ত্ত পৰিষদে আমি দাবী দাবা উত্থাপন কৰিছোঁ শিৱসাগৰত ধাৰাবাহিক আন্দোলন জোৰ সমদল তথাপিও চৰকাৰৰ কাণ সাৰ নাই এতিয়া নেক্সট পদক্ষেপ কি হ'ব জাতি এটা উত্তৰ দিব পলিটিকেল ক্ষেত্ৰখনত অসমীয়া জাতিটো বিৰাট চিৰিয়াছ উজনি অসমৰ থলগিৰি ৰাইজ খুব চেঞ্চিটিভ এই বিষয়টো লৈ গতিকে জাতিৰ প্ৰশ্নবিলাক যেতিয়া প্ৰশ্ন হৈ থাকিব সমাধান উত্তৰ নোলাব তেতিয়া জাতি এটা উত্তৰ নিশ্চয় দিব কাৰণ ২৬ৰ সমাগত ইলেকশ্যন ইয়াৰ আগতে ১৫ বছৰ শাসন কৰিছিল কংগ্ৰেছ চৰকাৰে জাতি এটাৰ প্ৰত্যুত্তৰ দিলে আৰু দুৰ্ভোগ কংগ্ৰেছে ভুগিছে আজি যদি বিজেপিও সেই কাম যদি নকৰে যে ২৬ৰ সমাগত ইলেকশ্যনত জাতীয় নিশ্চয়তা প্ৰত্যুত্তৰ দিব দুৰ্ভোগ
দলৰ চৰকাৰে নিশ্চয় ভুগিব উজনিৰ লগতে নামনিত যি মিয়া খেদু অভিযান চলিছে মিয়া খেদা মানে লোকৰ কি হয় কি নহয় খিলঞ্জীয়াকো কেতিয়াবা উচ্ছেদ কৰাইছে এই বিষয়ে উচ্ছেদটো কিমান সমৰ্থনযোগ্য খিলঞ্জীয়াৰ হৈছে নেকি কৰবাত ক্ষতি হাজাৰ হাজাৰ বিঘা অবৈধ বেদখলকাৰীৰ কবলত থকা ভূমি চৰকাৰে উচ্ছেদ কৰিছে তাক আমি পূৰ্ণ সমৰ্থন জনাইছো আৰু তাক আমি মুকলি মনেৰে চৰকাৰক এই ক্ষেত্ৰত প্ৰশংসা কৰিছো আৰু বনাঞ্চলক জনাঞ্চললৈ পৰিৱৰ্তন কৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো চৰকাৰে ৰোধ কৰিছে ইকোলজিকেল সিস্টেমটো বেলেন্স কৰিবলৈ চাইছে গতিকে সেই ক্ষেত্ৰত আমি চৰকাৰক পূৰ্ণ সমৰ্থন জনাইছো আৰু সন্দেহযুক্ত নাগৰিকৰ ক্ষেত্ৰত যিবিলাক বিধি ব্যৱস্থা লৈছে তাত আমি চৰকাৰক প্ৰশংসা কৰিছো কিন্তু এই উচ্ছেদ সাম্প্ৰদায়িক হ'ব নালাগে এই উচ্ছেদ ধৰ্মীয় মেৰুকৰণৰ মাজত সীমাবদ্ধ হ'ব নালাগে এই উচ্ছেদ ৰাজনৈতিক মেৰ পাছত বন্দী হৈ খেনুক দেখি ৰন্ধা ভাত খেনুক দেখি দুৱাৰমাৰ নীতি হ'ব নালাগে অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিব লাগে তাত আমাৰ পূৰ্ণ সমৰ্থন আছে আৰু যিবিলাক সন্দেহযুক্ত নাগৰিক তেখেতলোকক বিতৰণ কৰিব লাগে তিৰাপ বেল্টত আহোম মৰাণ মটক ইহঁতক চৰকাৰে এটা বিশেষ শ্ৰেণীত ৰাখি পেলাই সংৰক্ষণ দিব বিচাৰিছে কিন্তু ট্ৰাইবেল সংঘ এইটোৰ বিৰোধিতা কৰিছে বিৰোধিতা কৰা অপক্ষে মাত মাতা চবৰে অধিকাৰ আছে চৰকাৰে এটা উচিত সিদ্ধান্ত লৈছে সেই সিদ্ধান্তক আমি আদৰণি জনাইছো আৰু তাত থকা যিসকল খিলঞ্জীয়া থলগিৰি ৰাইজ আছে তেখেতলোকক অধিকাৰ দিবৰ কাৰণে চৰকাৰে প্ৰচেষ্টা হাতত লৈছে এইটো আদৰণীয় এইটো প্ৰশংসনীয় গতিকে যদি ট্ৰাইবেল সংঘই এই ক্ষেত্ৰত বিৰুদ্ধাচৰণ কৰিছে তেখেতলোকৰ কি শংকা আছে তেখেতলোকৰ মনত কি সন্দেহ আছে তাৰ অঁতৰাই দিয়া দায়িত্বটো চৰকাৰৰ গতিকে চৰকাৰে সেই দায়িত্ব পালন কৰিব লাগে শেষত কাইলৈ স্বাধীনতা দিৱস আমাৰ দৰ্শকক কি কৈছে এখন ভাৰতত আমি সকলোৱে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে একত্ৰিতভাৱে গৰ্বিত ভাৰতীয় বুলি কোৱাৰ পৰিৱেশ ৰচনা হ'ব লাগিব আৰু ভাৰতবৰ্ষখনক বিশ্বৰ বুকুত উন্নতি শীৰ্ষলৈ লৈ যোৱাটো আমি মনে প্ৰাণে কামনা কৰোঁ আৰু সকলোকে হাতে হাত ধৰি এই সময়ত আমি ওলাই আহিবৰ কাৰণে অনুৰোধ জনাওঁ Stay informed, stay ahead. News Any 365